ঐ জানৈ বিয়া পাতিছিলে ঐ জানৈ আমুকৰ ঘৰতে ঐ জানৈ সানস্লিক শ্যাম্পু দিছিলে ঐ জানৈ বিয়া ভাঙি থাকিলে ঐ জান পাছত গম পোৱা হ'ল ঐ জান সঁচা মিছা ওলাই গ'ল ঐ জান সঁচা মিছা ওলাই গ'ল ঐ জান পাছত গম পোৱা হ'ল ঐ জান জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই একেবাৰে তই পুনৰ পাৰ সানস্লিক শ্যাম্পুত পালিগে উপায়টোতো নাই না ছাৰ সময় কয় যোৱা যোৱা আগবাঢ়ি যোৱা কেতিয়াবা অতীতৰ ফালেও ঘূৰি চাবা মই চালো অতীতৰ ফালে ঘূৰি দেখিলো আমাৰ দেখোন দুচকুতে ভাহি আহে দুচকুতে ভাহি আছে সানস্লিক শ্যাম্পু ये सब बात है क्या ठीक है हम एतिया क्लास तो आरंभ करिम तो माने सर কথা এটা আছে এনেকুৱা ধৰণৰ মানে স্যাৰ এটা এক্সপ্লেইন কৰিব দিছে দেই মানে বুজাই দিবলৈ কৈছে যে কথাটো এইটো মোবাইল টিপি কেতিয়াও ৰাস্তা পাৰ নহবা কাৰণ এক্সিডেন্ট হৈ গলে মোবাইলটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে হয় ছাৰে বাক্য খালি যে ক'লে ইয়াত বুজিব লগা বহুত আছে বাৰু বন্ধুসকল আপোনালোকে কি বুজিলে কমেন্ট কৰিবচোন আৰু যেটো কমেন্ট কৰিব হেতুতে গম পাম যে আপোনালোকে সঁচাকৈ বুজিব পাৰে নে নোৱাৰে আপোনালোকৰ বুজাৰ শক্তি আছে নে থাকিব কি ডায়লগ হে মোবাইল টিপি কেতিয়াও ৰাস্তা পাৰ নহবা কাৰণ এক্সিডেন্ট হৈ গলে মোবাইলটো ভাগি যোৱাৰ সম্ভাৱনা থাকে তো গাইস মই বুজাই দিছোং দে এই ক্ষেত্ৰত মানুহটো যে মৰিব তাৰ কোনো ভাৱনাই নাই কেৱল মোবাইলটোকে বেছি গুৰুত্ব দিয়া হৈছে যেন মোবাইলটো ভঙাৰ পৰা গুৰুত্ব দে ই মানে মাক চকলা এসা কথা কৈ দিব হামক কুই নাহি বুজি পাই যাব তাকে হে তয়ো মাজে সময়ে এসা কথা কৈ দিব কোনো বুজি নাহি পাই যাব এটো আকৌ কোন টাইপৰ কথা হল হেতু হামক বুজি নাহি পাই যাব ওকে মস্তি স্যার ঠিক আছে দে আমাৰ কালি এটা প্ৰশ্ন আছিল যে হয় তহতেও জানো আমিও জানো যে পৃথিৱীখন ঘূৰি থাকে চাৰিওফালে এটা কথাটো হল এই যে পৃথিৱীখন ঘূৰি থাকে যদি পৃথিৱীখন ঘূৰিয়ে থাকে তেনেহলে আমি বাৰু কিয় উল্টা পুল্টা খাই পৰি নেযাং ঠিক আছে এতিয়া আমি আনন্দ মেলাত উঠিছো ওকে চকৰিটোত উঠি আছো আমি তো ইফালে সিফালে হাউলি যাং কেতিয়াবা মন গলে পৰি যাং তো এই ক্ষেত্ৰত পৃথিৱীখন ঘূৰি থকাৰ পাছতো আমি উল্টা পুল্টাকে পৰি নেযাং কিয় মনতেতো চিন্তাধাৰা সবৰে আহিব মানে কিছুমানৰ নাহিব আমি বহুত চালো ইন্টাৰনেটত দুটামান কথা পালো তাকে গাইস এতিয়া আমি উল্লেখ কৰিম তেনে আৰম্ভ যদিহে বন্ধুসকল আপোনালোক পদাৰ্থ বিজ্ঞানৰ বিষয়ে জানে তেনেহলে হয়তো ভালকে বুজি পাব ওকে শৈশৱত শিকোৱা স্থিৰতা নিয়ম ইয়াতো প্ৰযোজ্য আচলতে আমাৰ পৃথিৱীখন 24 ঘণ্টাই নিজৰ অক্ষত ঘূৰি থাকে পৃথিৱীৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় 1600 কিলোমিটাৰ যেহেতু পৃথিৱীৰ গতি স্থিৰ অৰ্থাৎ ই একে বেগেৰে ঘূৰি থাকে সেয়েহে আমি ইয়াক অনুভৱ কৰিব পৰা নাই যদি কেনেবাকৈ ইয়াৰ গতি বৃদ্ধি নাইবা হ্ৰাস কৰে লগতে নাইবা পৃথিৱীখন কৰবাত গৈ ৰৈ যায় তেতিয়া এটা আমি প্ৰবল চক পাম আৰু আমি বুজিম যে আমি যাত্ৰাত আছিলো তাৰমানে গাইস পৃথিৱীখনে যে লাহে লাহে এটা গতিতে ঘূৰি থাকে সেইবাবে আমি ইয়াৰ অনুভৱ নকৰো কিতাপত তো এনেকে আছে এটা সুন্দৰ উদাহৰণ দিছো বন্ধুসকল আপোনালোকে হয়তো নিশ্চয় কোনোবাই উৰাজাহাজত উঠি পাইছে এতিয়া আমি ঘণ্টাত প্ৰায় 800 কিলোমিটাৰ বেগত উৰাজাহাজত উঠিছো কিন্তু আমি একো উপলব্ধি কৰা নাই বাট যেতিয়া ই নামি আহি ৰৈ যায় তেতিয়া আমি এটা জোকাৰণি অনুভৱ কৰো তাৰ মানে বুজিব পাৰিছে তাৰ মানে ওপৰলৈ যাওঁতে একেটা বেগতে ওপৰলৈ গৈ আছে ই ক'তো ৰৈ যোৱা নাই নাইবা ইয়াৰ গতিবেগ একেবাৰে স্পীড কৰি দিয়া নাই সেইবাবে একো আমি উপলব্ধি কৰা নাই কিন্তু ওপৰৰ পৰা নামি আহোঁতে তলত আহি এটা জেগাত ৰৈ দিছে সেইবাবে আমি এটা সৰুকে জোকাৰণি অনুভৱ কৰিছো ঠিক সেইদৰে পৃথিৱীৰ গতিপথো একে পৃথিৱীখনে যিহেতু কোনো ধৰণৰ গতি স্পীড নাইবা কম কৰি দিয়া নাই ই ক'তো ৰৈ দিয়া নাই ই একে এটা গতিতে ঘূৰি আছে সেইবাবে আমি একো অনুভৱ কৰা নাই যাৰ বাবে আমি নিজে ঘূৰি থকা যেন লগা নাই ক'তো পৰি যোৱা নাই এইসা বাত হে গাইস Yes, ऐसा बात है হৰুকৈ বুজাবলৈ চেষ্টা কৰিলো কিবা ভুল ভ্ৰান্তি হলে শুধৰাই দিব ওকে ফাইনালি ছাৰ মইতো এইটো কথা কোনোদিন ভবাই নাছিলো মাক চকলাই আৰু মোৰ দৰে কোনে ভবা নাছিলে কবচোন গাইস ভাল লাগিব একেখন নাওৰে যাত্ৰী হৈ যাম ঠিক আছে দে গতিকে টিকুট মানি ক্লাছটো আমি ইমানতে খতম কৰিলো নেক্সট আহিব হৰুকে দি ক্লাছ তাত থাকিব সুন্দৰ সপোনাৰ্থ কবিতা আৰু বহুত কিবা কিবি ওকে ইমানতে আমি লৈছো ছুটি বাই বাই